নাই যেহেতু আমাৰ এই বঙাইগাঁও যিটো সমষ্টি সেইটো আমি অসম গণ পৰিষদক প্ৰদান কৰা বুলি ইতিমধ্যে আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই ঘোষণা কৰিছে মুকলিভাৱে। গতিকে যিহেতু প্ৰাৰ্থী যায় নহওক কিয় এয়া অসম গণ পৰিষদৰে হওক বা ভাৰতীয় জনতা পাৰ্টীৰে হওক আমাৰ নৈতিক দায়িত্ব যে আমি প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰোৱা। আৰু সেইটোৰ কাৰণে মোক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া মন্ত্ৰী হিচাপে বঙাইগাঁও সমষ্টিটো চোৱা চিতা কৰাৰ দায়িত্ব দিছিলে। আৰু মই সাংগঠনিকভাৱে সভা এতিয়া অনুষ্ঠিত কৰা নাছিলোঁ যদিও মই আজি এখন সভা অনুষ্ঠিত কৰিছোঁ, য'ত নেকি আমাৰ বঙাইগাঁও জিলাৰ লগতে চিৰাং জিলাৰ অন্তৰ্গত যিমান কাজলগাঁও, কাৰণ আমি সকলোৱে জানো যে পূৰ্বৰ যি বিধানসভা সমষ্টিৰ ভোটাৰ সেই ভোটাৰৰ তালিকাতে এইবাৰ উপ নিৰ্বাচন হ'বগৈ। গতিকে এইবাৰ নতুনকৈ যদিও লোকসভাত কাজলগাঁৱক বাদ দি পেলাই হৈছিলে, কিন্তু এইবাৰ বিধানসভাৰ ক্ষেত্ৰত কাজলগাঁও হ'ব। গতিকে আমাৰ বঙাইগাঁও বিধানসভাৰ অন্তৰ্গত 4টা আমাৰ যি মণ্ডল আৰু লগতে কাজলগাঁও মণ্ডল 5টা মণ্ডলৰ সমূহ বিষয়ববীয়াসকলক মই আমন্ত্ৰণ জনাইছোঁ, জিলাৰ বিষয়ববীয়াসকলকো আমন্ত্ৰণ জনাইছোঁ। আৰু তাত আমাৰ বিস্তৃতভাৱে আজি ৰণনীতি প্ৰস্তুত কৰা হ'ব। আৰু প্ৰস্তুত কৰি আগন্তুক দিনত আমি যি বুথ সমিতি আছে সেই সবলীকৰণ কৰাৰ ক্ষেত্ৰত পৃষ্ঠাসমূহ সবলীকৰণ কৰাৰ ক্ষেত্ৰত আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু এনেকুৱাকৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা অসম গণ পৰিষদৰ কাৰ্যকৰ্তাই যিমানখিনি কাম কৰিব তাতকৈ অধিক কাম ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই যাতে কৰে তাৰ কাৰণে ৰণকৌশল প্ৰস্তুত কৰাৰ কাৰণে আজি এই সভা আমি আয়োজন কৰিছোঁ। নাই, বাকী সমষ্টি বিশেষকৈ বেলেগ বেলেগক দায়িত্ব দিয়া আছে। যেনেকুৱাকৈ আমাৰ যি বিহালী সমষ্টিৰ কাৰণে অন্যক দায়িত্ব দিয়া আছে, হেৰিয়াৰ কাৰণে আমাৰ যি বৰাক ভেলীৰ যি ধলাই সমষ্টিৰ কাৰণে অন্যক দায়িত্ব দিয়া আছে। মোক যিহেতু এইটো দায়িত্ব দিয়া আছে, গতিকে মই আগতীয়াকৈ আৰু যিহেতু মই নিজে অভিভাৱক মন্ত্ৰী, গতিকে মই আগতীয়াকৈ আজিৰ সভা আয়োজন কৰি আজিৰ পৰাই আমাৰ বিধানসভা বঙাইগাঁও নিৰ্বাচনৰ কাৰণে আজিৰ পৰা আমি যি টঙালি বান্ধিব লাগে সেই টঙালি আমি বান্ধিম আজিৰ পৰা। কেৰণ নাই, কাৰণ কিয় স্বাভাৱিকতে বহু সংখ্যকে আবেদন কৰাটো ভাল লক্ষ্য। এইটো তাৰমানে অসম গণ পৰিষদৰো জনপ্ৰিয়তা আছে, যাৰ কাৰণে বহুৱে আবেদন কৰিছে, এইটো ভাল লক্ষ্য। কিন্তু আমাৰ কথা হৈছে কি, প্ৰাৰ্থী তেওঁলোকে যাকে নিদিয়ক কিয় আমি যিহেতু সংগঠনক বিশ্বাস কৰোঁ, আমি ব্যক্তিক বিশ্বাস নকৰোঁ। যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনটো তেনেকুৱা, ইয়াত কোনো ব্যক্তিৰ কোনো ধৰণৰ মূল্য নাই, ইয়াতে সংগঠনৰ মূল্য আছে। আৰু আজি ইমান দিনে যি আমি কৰি আহিছোঁ, বিশেষকৈ মই যিহেতু 91ৰ পৰা যিহেতু ভাৰতীয় জনতা পাৰ্টীত আমি সেইটোৱে শিকি আহিছোঁ। আৰু যেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ যিটো ছিষ্টেম যেতিয়ালৈ চলি থাকিব তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টীক ঘূৰি চাবলগীয়া নহয়। আৰু যদি ব্যক্তিক ডিপেণ্ড কৰিবলগীয়া হয় সেই কথাক আমি বিশ্বাস নকৰোঁ। কিন্তু অসম গণ পৰিষদৰ ব্যক্তি যিয়ে নহওক কিয় আমাৰ সংগঠন যিহেতু সক্ৰিয় হৈ আছে, মিউনিচিপালিটি যিহেতু বঙাইগাঁও মিউনিচিপালিটি যিহেতু আমাৰ, ইয়াৰ উপৰিও বঙাইগাঁও জিলাত আমাৰ অভয়পুৰ মিউনিচিপালিটি, আমাৰ বাকীসমূহ যিহেতু অসম গণ পৰিষদৰ দখলত আমাৰ যিহেতু জিলা পৰিষদ আছিলে বা পঞ্চায়ত আছিলে, গতিকে মই ভাবোঁ যে প্ৰাৰ্থী তেওঁলোকে দায়িত্ব অৰ্পণ কৰিছোঁ, যাকে নিদিয়ক কিয় আমি তেওঁলোকক আগন্তুক দিনত জিকোৱাৰ কাৰণে আমাৰ যি কৰিবলগীয়া আছে আমি সম্পূৰ্ণ কৰিম। পঞ্চায়ত নিৰ্বাচন ইয়াত উপনিৰ্বাচনৰ পিছত আহিব পঞ্চায়ত নিৰ্বাচন, তাত নাই, এই বিষয়টো লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে নিৰ্বাচনটো অকলে অংশগ্ৰহণ কৰিব লাগে। ইয়াৰ বিপৰীতে ৰাজ্যিক সভাপতি ডাঙৰীয়াই কৈছে যে এই বিষয় লৈ পেলাই আলোচনা কৰিবলগীয়া আছে অসম গণ পৰিষদৰ লগত। গতিকে সেইটো বিষয়টো কি কৰে সেইটো নিশ্চিত ৰূপত দলৰ সভাপতি বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিব। কিন্তু মই বিশেষকৈ এইবাৰ যিহেতু এই নিৰ্বাচন লৈ পেলাই জড়িত, আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত যিহেতু আমি ইতিমধ্যে মই মন্ত্ৰী হিচাপে আমি যি প্ৰস্তুতি চলাবলগীয়া আছিলে, আমাৰ পুনৰ্গঠনৰ কামবোৰ হৈ আছে। জিলা আয়ুক্তসমূহৰ নেতৃত্বত আমি পুনৰ্গঠনৰ কাম কৰিছোঁ। আৰু তাত আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া সদস্য হৈ আছে। এইটো পলিটিক্সৰ পৰা বা ৰাজনীতিৰ পৰা আঁতৰত ৰাখি তেওঁলোকক আমি পুনৰ্গঠন কৰিবলৈ দিছোঁ। আৰু 30 আগষ্টৰ ভিতৰত তেওঁলোকে পুনৰ্গঠন কৰিব পঞ্চায়তসমূহ। তাৰপিছত 7 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে আমাৰ ব্লকসমূহ পুনৰ্গঠন কৰিব। আৰু 17 ছেপ্টেম্বৰ তাৰিখে আমি সম্পূৰ্ণ ধৰণৰ নটিফিকেশ্যন আমি জাৰি কৰিম আমাৰ PNRD বিভাগৰ পৰা। আৰু PNRD বিভাগে জাৰি কৰাৰ পিছত আমি ৰাজ্যিক নিৰ্বাচনী যি বিষয়া তেওঁক আমি অৰ্পণ কৰিম যে আমাৰ নতুনকৈ প্ৰস্তুত যি হোৱা পঞ্চায়তৰ তালিকা বা ব্লকৰ তালিকা কৰিম। তাৰপিছত নিৰ্বাচনী আয়োগক আমি আহ্বান জনাম যাতে ডিচেম্বৰৰ ভিতৰতে প্ৰথম পষেকত যাতে পঞ্চায়ত নিৰ্বাচনটো যাতে সমাপ্ত কৰিব পৰা যায়।
মানে 24 ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচন হোৱা আমি আশা ৰাখিছোঁ আৰু আমি সেইটোৰ কাৰণে আমি ইতিমধ্যে আমি প্ৰস্তুত হৈছোঁ যে নৱেম্বৰৰ শেষত বা ডিচেম্বৰৰ প্ৰথম পষেকৰ ভিতৰতে সম্পূৰ্ণ পঞ্চায়তৰ নিৰ্বাচনটো তেওঁলোকে সমাপ্ত কৰিলে আমাৰ কাৰণে ভাল। আচ্ছা ছাৰ, এটা বেয়া খবৰ, চৰাইদেউত এগৰাকী বিজেপি নেতাৰ মৃত্যু হোৱা বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ, মৃত্যু হৈছে। এই ক্ষেত্ৰত কেনেকুৱা দেখিছে বা কিবা খবৰ লৈছে নেকি আপোনালোকে? নাই, এই বিষয়টো লৈ পেলাই নিশ্চিত ৰূপত গৃহ বিভাগে অনুসন্ধান কৰি আছে। যিহেতু ৰাতিপুৱাৰ পৰা আমাৰ বজালীত আমাৰ তিৰংগা বাইক ৰেলী মই ব্যস্ত আছিলোঁ। খন্তেক আগতে সৰভোগত তিৰংগা বাইক ৰেলী মই কৰি আহিছোঁ আৰু ইয়াতে যিহেতু পাৰ্টীৰ কাৰ্যসূচী সমাপ্ত কৰাৰ পিছত মই আজি বোধহয় কেবিনেটত ভাৰ্চুৱেলি বঙাইগাঁৱৰ পৰা এইটো প্ৰথম ইতিহাস হ'ব যে আগতে বঙাইগাঁৱত কেবিনেট হৈছিলে, সেইটো বেলেগ কথা, কিন্তু আজি মই বঙাইগাঁৱৰ পৰা 4 বজাত আজি মই কেবিনেটত অংশগ্ৰহণ কৰিম DC অফিচৰ পৰা। সেইটো এটা বঙাইগাঁৱৰ কাৰণে এটা নতুন এটা ইতিহাস হ'ব, কাৰণ কোনো পূৰ্বতে বঙাইগাঁৱৰ পৰা ভাৰ্চুৱেলি কেবিনেট এটেণ্ড কৰা নাই। কেবিনেট যদিও হৈছে, কেবিনেট মই আজি ভাৰ্চুৱেলি 4টাত এটেণ্ড কৰিম। তাৰপিছত মই যিহেতু 6 বজাত আমাৰ লোভাজ বৰ্মন উপসভাপতি যোৱাকালি দুৰ্ঘটনা ঘটিত হৈ মৃত্যুবৰণ কৰিছে, তেখেতৰ পৰিয়ালৰ তাতে গৈ পেলাই মই খা খবৰ ল'ম এবাৰ। গতিকে বাকীখিনি চৰাইদেউৰ খবৰটো মই এতিয়ালৈ বিতংকৈ নাজানো। ছাৰ, পথ দুৰ্ঘটনাৰ কথা আপুনি কৈছে, বঙাইগাঁৱত কালি পথ দুৰ্ঘটনা হৈছে, নলবাৰীত কালি পথ দুৰ্ঘটনা হৈছে, গোহাইগাঁৱত হৈছে ছাৰ। এই ক্ষেত্ৰত আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা কৰণীয় ছাৰ? চাওক, ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছতে পথ দুৰ্ঘটনা লৈ পেলাই বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছিলে। আনকি সমগ্ৰ অসমৰ ৰাজপথ ভৰাই দিয়া হৈছিলে যে বাইকৰ আৰোহীসকলে যাতে মহিলাই হওক বা পুৰুষেই হওক হেলমেট পিন্ধি পেলাই যাতে তেওঁলোকে বাইক চলায়। ইয়াৰ উপৰিও যাতে মিনিমাম স্পীড লিমিটকে আদি কৰি বিভিন্ন ধৰণৰ ব্যৱস্থা ইতিমধ্যে কৰিছিল। কিন্তু কৰাৰ পিছতো আমি যি দেখিছোঁ বহুত ধৰণৰ উলংঘনো হৈছে আৰু বহুতে বিভিন্ন ধৰণৰ আপত্তিও কৰিছে, যাৰ কাৰণে কিছু শিথিলতা কৰিবলৈ আমাৰ চৰকাৰখনে বাধ্য হৈছে। গতিকে মই ভাবোঁ যে দিন যিমান দিনে গৈ আছে তাৰ মৃত্যুৰ সংখ্যা সমগ্ৰ আমাৰ অসমত বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এইটো বাঢ়ি আহিছে আৰু সকলোৱে অসাৱধানতা হোৱাৰ কাৰণে। কাৰণ ট্ৰেফিক ৰুল আমি মেইনটেইন নকৰোঁ। আমি বাট পথত কেনেকুৱাকৈ খোজকাঢ়িব লাগে আমি বিদেশৰ নাগৰিকে যিমানখিনি জানে, আমি সিমানখিনি জনাৰ পিছতো হয়তো সেই সাৱধানতা অৱলম্বন নকৰাৰ কাৰণে আমাৰ যিহেতু দুৰ্ঘটনাত বিভিন্ন মৃত্যু। তথাপি আমাৰ অসম আৰক্ষীয়ে হওক বা আমাৰ পৰিবহণ বিভাগে যৎপৰোনাস্তি চেষ্টা চলোৱাৰ কাৰণে পূৰ্বতকৈ কিন্তু বিভিন্ন ধৰণৰ এক্সিডেণ্টজনিত কাৰণত মৃত্যুৰ হাৰ কমিছে। আৰু সেইটো যদি আমি উদাহৰণ দিব খোজোঁ, আমি দেখিছোঁ যে পূৰ্বতে 31 ডিচেম্বৰৰ দিনাখন যিমান মৃত্যু হৈছিলে, আমি 2021 চনৰ পিছৰ পৰা 31 ডিচেম্বৰত মৃত্যুৰ হাৰটো কিন্তু সেই দিনাখন হ্ৰাস হৈছে। তাৰমানে এইকাৰণে হ্ৰাস হৈছে যে য'তে লগ পাইছে আৰক্ষীয়ে লগ পাইছে, যদি নিচাযুক্ত হৈ পেলাই আহিছে, পানিছমেণ্টৰ ব্যৱস্থা কৰিছে, বাইক ৰাখি দিছে, যাৰ কাৰণে মৃত্যুৰ হাৰ যথেষ্ট কম 31 ডিচেম্বৰত। এনেকুৱাকৈ যদি প্ৰতিদিনে কৰিব পৰা যায় তেতিয়াহ'লে মৃত্যুৰ হাৰটো আৰু কমি যাব।